Welcome to Reliable Teaching Corner, my dear students and friends and brothers and sisters. আজি মই আহিলোঁ এটা নতুন টপিক লৈ। আজি মোৰ চেনেলৰ মাধ্যমেৰে মই আজি নতুন এটা টপিক আপোনালোকৰ মাজলৈ আগবঢ়াম। টপিকটো হৈছে ডি, THE, ডি। এই যিটো ৱৰ্ড, এই ডি ৱৰ্ডটোৰ আমি কেতিয়াবা উচ্চাৰণটো দা বুলি কওঁ, কেতিয়াবা ডি বুলি কওঁ, কিন্তু আমি নাজানো হয়তো এইটো কেতিয়া আমি when to call it দি and দা। আমি দাটো কেতিয়া ইউজ কৰিব লাগে উচ্চাৰণত, ডিটো কেতিয়া প্ৰনাউন্স কৰিব লাগে আমি হয়তো নাজানো। তো সেইটো বিষয়ে আজি মই বিতংভাৱে ক'বলৈ ওলাইছোঁ। গতিকে অকণ ভালদৰে গুৰুত্ব দি শুনি ল'ব। ৰ'ব অকণ ভালকৈ গুৰুত্ব দি শুনি লওক কথাটো। এতিয়া কথাটো হ'ল আমি ডি কেতিয়া ইউজ কৰোঁ, যেতিয়া ডিৰ পাছত থকা ৱৰ্ডটোৰ প্ৰথম লেটাৰটো, প্ৰথম ইংৰাজীৰ আখৰটোৰ উচ্চাৰণটো ভাৱেল চাউণ্ডছ কৰে, তেতিয়া আমি ডি ব্যৱহাৰ কৰোঁ। ফৰ এক্সাম্পল, দি এলিফেণ্ট, দি ইক্স, দি আপেল। ভাৱেল নহয় দেই, ভাৱেলৰ চাউণ্ডছ কৰিব লাগিব ডিৰ পিছৰ ৱৰ্ডৰ প্ৰথম লেটাৰটো। মনত ৰাখিব, এইটো ভুল নকৰিব। আৰু দা কেতিয়া ব্যৱহাৰ কৰোঁ, আমি দা বুলি কেতিয়া কওঁ, যেতিয়া আপোনাৰ কনচনেণ্ট চাউণ্ড হ'ব। ফৰ এক্সাম্পল, দ্য হোটেল, দ্য টেবল, দ্য কাৰ, দ্য কেট, চামথিং লাইক ডেট। কিন্তু কেতিয়াবা কি হয়, কিছুমান এক্সেপশ্যন আছে, যেনেকৈ আপোনাৰ মিনিষ্টাৰ, প্ৰেচিডেণ্টৰ ক্ষেত্ৰত হ'ব লাগিছিল দা, কাৰণ পিটো আপোনাৰ কনচনেণ্ট হয়, এম কনচনেণ্ট হয়, মিনিষ্টাৰৰ এম কনচনেণ্ট হয়, পি আপোনাৰ প্ৰেচিডেণ্টৰ পিটো আপোনাৰ কনচনেণ্ট চাউণ্ড হৈ আছে, তো হ'ব লাগিছিল কি দা। কিন্তু তেনে ক্ষেত্ৰত আমাৰ ডি হ'ব। কিয় হ'ব? কাৰণ প্ৰেচিডেণ্ট আৰু মিনিষ্টাৰ বুলি কওঁতে এটা এমফেচিছ আহে, এটা গুৰুত্ব আহে, গতিকে তাত আমি ডি ব্যৱহাৰ কৰিম। দি মিনিষ্টাৰ, দি প্ৰেচিডেণ্ট। আৰু এটা আছে কণ্ডিশ্যন, মই এইটো ক্লিয়াৰ কৰি দিওঁ এতিয়াই। যদি কওঁ ইউনিভাৰ্চিটিখন বুলি ক'লে আমাৰ কি হ'ব, দি ইউনিভাৰ্চিটি হ'ব লাগিছিল, কিন্তু নহয়। একৰ্ডিং টু ৰুল দি ইউনিভাৰ্চিটি হ'ব লাগিছিল, কাৰণ ইউ ভাৱেল। বাট ইউনিভাৰ্চিটিত কি হৈছে বাৰু, এই ভাৱেলৰ যিটো ইউ এটা ভাৱেল হয় না, তো ভাৱেলৰ উচ্চাৰণটো কি হৈছে, কনচনেণ্ট চাউণ্ডছ আহিছে। ইউ মানে ৱাই এটা আহিছে নাই, ৱাই এটা চাউণ্ড আহিছে, কনচনেণ্ট চাউণ্ড এটা আহিছেনে নাই বাৰু। তো সেইটো কাৰণে কি হ'ব, তাত দা ইউনিভাৰ্চিটি হ'ব। কি হ'ব, দা ইউনিভাৰ্চিটি। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ, আনফলো, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভাল টপিক পাই থাকিবৰ কাৰণে মোক ফ'ল' কৰি ল'ব। আৰু এটা ইম্পৰ্টেণ্ট কথা মোৰ চেনেলৰ মাধ্যমেৰে কওঁ, আগন্তুক যি আহি আছে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী, এই পৰীক্ষাৰ বাবে মই কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ মই আপোনালোকলৈ আগবঢ়াম। মই অলৰেডি কাৰেণ্টলি I have been teaching English from class 5 to high secondary. So মই আপোনালোকৰ মাজলৈ কিছুমান মষ্ট ইম্পৰ্টেণ্ট ৱৰ্ড মানে তোমাৰ কুৱেশ্যনছ আগবঢ়াম, গতিকে আপোনালোকে চাই থাকিব। থেংক ইউ।